নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নলবাৰীত বৰদিনৰ নামত বজৰং দলৰ চূড়ান্ত উদ্ভণ্ডালি ঘটনাৰে জড়িত বজৰং দলৰ 4 নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ ভাস্কৰ ডেকা মানস পাটগিৰি বিজু দত্ত নয়নমণি তালুকদাৰ বেলঘৰ থানাত 4 অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ কাইলৈ আদালতত হাজিৰ কৰাব গ্ৰেপ্তাৰ হোৱা 4 নেতাক উল্লেখযোগ্য যে বুধবাৰে নলবাৰীৰ বিভিন্ন দোকান শ্বপিং মলত প্ৰৱেশ কৰি বৰদিনৰ বাবে ক্ৰয় কৰা সামগ্ৰী উলিয়াই জ্বলাই দিছিল এই দলটোৱে নলবাৰীৰ খবৰ ইতিমধ্যে নলবাৰীৰ এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰদিনৰ নামত বজৰং দলৰ চূড়ান্ত উদ্ভণ্ডালিৰ খবৰ আহিছিল ঘটনাৰে জড়িত বজৰং দলৰ 4 নেতাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হৈছে ভাস্কৰ ডেকা মানস পাটগিৰি বিজু দত্ত নয়নমণি তালুকদাৰ বেলঘৰ থানাত 4 অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ কাইলৈ আদালতত হাজিৰ কৰাব গ্ৰেপ্তাৰ হোৱা এই 4 নেতাক বুধবাৰে নলবাৰীৰ বিভিন্ন দোকান শ্বপিং মলত প্ৰৱেশ কৰি বৰদিনৰ বাবে ক্ৰয় কৰা সামগ্ৰী উলিয়াই জ্বলাই দিছিল এই দলটোৱে কাৰ্বি চাইনিজ গো বেগ ধনি দিয়া প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ক্ষোভ এই ঘটনাৰ পাছতে আন প্ৰান্তৰ লগতে ৰহাতো উঠিছে প্ৰতিবাদৰ জোৱাৰ কাৰ্বি ভূমিপুত্ৰক নিজ ভূমিতেই প্ৰব্ৰজনকাৰী বহিৰাগতই কাৰ্বি চাইনিজ গো বেগ ধনি দিয়া কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে সকলো কোচ ৰাজবংশী ছাত্ৰ সন্থা তিৱা ছাত্ৰ সন্থাই প্ৰব্ৰজনকাৰী অনা অসমীয়াৰ এনে দাদাগিৰিক জনাইছে প্ৰত্যাহ্বান ৰহাত ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিৱা ছাত্ৰ সন্থা মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু মধ্য অসম কোচ ৰাজবংশী সন্থাই উলিয়ালে বৃহৎ জোৰ সমদল 2 শতাধিক সদস্যই হাতে হাতে জোৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ এনে কাৰ্যৰ পুনৰাবৃত্তি হ'লে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ এখন অসমত কেৱল অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব অসমীয়া মানুহৰ ইয়াত স্বাভিমান ৰক্ষা কৰিব লাগিব আমি মান সন্মান ৰাখিব লাগিব এখন কোনো বিদেশী মানুহৰ কোনো চৰণীয়া কথা নহয় অসমখন তেনেকুৱা লৈ পেলাই এতিয়া অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাব অসমীয়া মানুহ আমি গৌবেগ এখন দেশৰ মানুহ গৌবেগ হ'ম গতিকে এই কথা যি আৰম্ভ হৈছে ইয়াতে পৰিসমাপ্তি ঘটক অসমীয়া মানুহ শান্ত নাথাকে কোনো জাতি জনগোষ্ঠীৰ ওপৰত কোনো অসমৰ গৌবেগ নচলিব ইয়াত অসমীয়া গিৰি চলিব ইয়াত কোনো বিদেশী গিৰি নচলিব অসমীয়া মানুহৰ তেজ গৰম হৈ আছে সদায় থাকিব অসমীয়া মানুহ সদায় সজাগ আৰু সচেতন হৈ থাকিব আমি ৰহাৰ পৰা এই বাৰ্তা দিব খুজিছো কাৰ্বি আংলঙত যি অবাঞ্ছিত ঘটনা হৈছে অবাঞ্ছিত ঘটনাত দেখিছো অনা অসমীয়া মানুহৰ দবদবানি চলিছে কিন্তু অসমত আমি অনা অসমীয়া মানুহৰ দবদবানি চলিব নিদিম আজি আমি কাৰ্বি আংলঙত যি সৌসিদিনাখন যি অবাঞ্ছনীয় ঘটনা ঘটিছিল তাৰ প্ৰতিবাদত আজি আমি জোৰ সমদল আমি বাহিৰ কৰিছো আৰু আমি প্ৰতিবাদস্থলীৰ পৰাই আমি অনা অসমীয়া বহিৰাসকলক আমি দাবী জনাইছো আৰু সকীয়াই দিছো যে তেওঁলোকে কোনো ধৰণৰ আমাৰ ইয়াত ৰাজনীতিকৰণ কৰিব নোৱাৰিব অন্যথা কিন্তু আমি আমাৰ যি জাতীয় সংগঠন আছে সকলোৱে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু সময়ত আমি দিবলৈ আমি সাজু থাকিম চন্দ্ৰপুৰৰ তাঁতিমাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা বনভোজকাৰীৰ বাহন আৰু বাঁহ কঢ়িওৱা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত বনভোজ দলটোৰ 2জন লোক গুৰুতৰভাৱে আহত হৈছে আহত 2জন দেৱদাস পাল আৰু চালক দিলীপ কলিতা বনভোজ খাবলৈ অহা বাহনখনৰ চালকে অত্যধিক সুৰাপান কৰি বাহনখন চলোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে আহত 2জনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় বাংলাদেশত আন এক গণহত্যাৰ ঘটনা পুনৰ গণহত্যাৰ বলি আন এজন হিন্দু যুৱক উত্তম কুমাৰ বৰ্মন দীপু চন্দ্ৰ দাসৰ পাছত এয়া তৃতীয়টো গণহত্যাৰ ঘটনা বাংলাদেশৰ ৰাজবাৰী জিলাত অমৃত মণ্ডল নামৰ এজন 29 বছৰীয়া যুৱকক মৰিয়াই হত্যা কৰিলে এদল পাখান লোকে পাংচা উপজিলাৰ হুছেইনডাংগা বজাৰত সংঘটিত হয় এই ঘটনা নিশা অমৃত মণ্ডল ওৰফে সম্ৰাট নামৰ যুৱকজনক আক্ৰমণ কৰাৰ কিছু সময়ৰ পিছতেই মৃত্যু সাৱটি লয় এই ঘটনা নিশ্চিত কৰিছে পাংচা মডেল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শেখ মইনুল ইছলামে এই আক্ৰমণৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ লগতে অধিক তদন্ত আৰম্ভ কৰা হৈছে এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ইয়াৰ পিছতে অশান্তি ৰোধ কৰিবলৈ অতিৰিক্ত আৰক্ষী জোৱান মোতায়েন কৰা হয় অঞ্চলটোত ইফালে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ আহিছে মহম্মদ ইউনুছৰ ভাৰত বিৰোধী চক্ৰান্ত
বাংলাদেশৰ সাধাৰণ নিৰ্বাচন বাতিল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মহম্মদ ইউনুছ। ওছমান হাদিয়ে ন্যায় নাপালে শ্বেখ হাছিনাৰ দৰেই মহম্মদ ইউনুছৰ অৱস্থা হ'ব বুলি সকিয়নি ভাতৃৰ। পোহৰলৈ আহিছে মহম্মদ ইউনুছৰ ভাৰত বিৰোধী চক্ৰান্ত। শ্বৰীফ ওছমান হাদিৰ হত্যাৰ আঁৰতো মহম্মদ ইউনুছ চৰকাৰ। শ্বৰীফ ওছমান হাদিৰ পৰিয়ালৰ বিস্ফোৰক অভিযোগ। মহম্মদ ইউনুছৰ চৰকাৰত আৰম্ভ বিদ্ৰোহ, পদত্যাগ ইউনুছৰ সহযোগীৰ। সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক সংঘাত, অস্থিৰতা আৰু একাংশ ধৰ্মান্ধৰ উন্মাদনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বাংলাদেশত। শেহতীয়াকৈ যুৱ নেতা শ্বৰীফ ওছমান হাদিৰ হত্যাৰ ঘটনাই জোকাৰিছে বাংলাদেশ। মহম্মদ ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ওছমান হাদিৰ পৰিয়ালৰ। বাংলাদেশৰ সাধাৰণ নিৰ্বাচন বাতিল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে মহম্মদ ইউনুছ। এটা ৰেলীত শ্বৰীফ ওছমান হাদিৰ ভাতৃৰ দাবী, ইউনুছ চৰকাৰৰ এটা গোটে ওছমান হাদিক কৰিছে হত্যা। চৰকাৰক উদ্দেশ্যি ওছমান হাদিৰ ভাতৃয়ে কয়, আপোনালোকে ওছমান হাদিক হত্যা কৰিছে। এতিয়া ওছমান হাদিৰ হত্যাকাণ্ডক ইছ্যুত পৰিণত কৰি নিৰ্বাচন বাতিলৰ চক্ৰান্ত কৰিছে মহম্মদ ইউনুছৰ চৰকাৰে। ওছমান হাদিয়ে ন্যায় নাপালে শ্বেখ হাছিনাৰ দৰে অৱস্থা হ'ব মহম্মদ ইউনুছৰ। শ্বেখ হাছিনাৰ দৰে মহম্মদ ইউনুছেও এদিন নহয় এদিন দেশ এৰি পলায়ন কৰিব লাগিব বুলি সকিয়নি ওছমান হাদিৰ ভাতৃৰ। আপনারাই ওসমান হাদিকে হত্যা করিয়েছেন, আবার আপনারা এটাকে ইস্যু করে নির্বাচন বানচাল করার চেষ্টা করতেছেন। আপনারা যারা রাষ্ট্র ক্ষমতায় থাকাকালীন অবস্থায় ওসমান হাদিকে হত্যা করা হয়েছে, এই হত্যার দায় আপনারা এড়াতে পারবেন না। আপনাদেরও বিচার হবে। ওসমান হাদির বিচার যদি না হয়, আপনারাও একদিনে বাংলাদেশ থেকে পালাতে বাধ্য হবেন। যে এজেন্সির হয়ে, যে রাষ্ট্রের হয়ে আপনারা ওসমান হাদিকে হত্যা করেছেন, মনে রাখবেন ওসমান হাদি কোনো এজেন্সি, কোনো রাষ্ট্র, কোনো তাবেদারের কাছে কখনোই মাথা নত করে নাই। বাংলাদেশের কোটি কোটি মানুষ ওসমান হাদির বিচারের অপেক্ষায় আছে। এই হত্যার দায় আপনারা এড়াতে পারবেন না। আপনাদেরও বিচার হবে। আজ হোক, 10 বছর পরে হোক, বিচারের কাঠগড়ায় আপনাদেরকে দাঁড়াতেই হবে। আপনারা যদি মনে করেন আর 2 মাস পরে রাষ্ট্র ক্ষমতা থেকে চলে যাবেন, বিদেশে চলে যাবেন, মনে রাখবেন এই দেশের জনতা আপনাদেরকে কাঠগড়ায় দাঁড় করাবে। ওছমান হাদিও ভাৰত বিৰোধী, সমান্তৰালকৈ মহম্মদ ইউনুছো ভাৰত বিৰোধী। নিৰ্বাচনৰ পূৰ্বে ভাৰত বিৰোধী স্থিতিকে গইনা লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্য মহম্মদ ইউনুছৰ। ওছমান হাদিক হত্যা কৰিছে ভাৰতৰ চোৰাংচোৱাই। ভাৰতলৈ এই দুখ ঠেলি নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰাৰ চেষ্টা মহম্মদ ইউনুছৰ। অৰ্থাৎ ভাৰত এতিয়া টাৰ্গেট হৈ পৰিছে মহম্মদ ইউনুছৰ। ইপিনে নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছৰ সংগ এৰিলে গৃহ মন্ত্ৰণালয়ৰ বিশেষ সহযোগীয়ে। ওছমান হাদিৰ হত্যাৰ পিছত বাংলাদেশত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ পিছতে পদত্যাগ খোদা বখ্শ চৌধুৰীৰ। এতিয়ালৈকে মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ 3জনকৈ উপদেষ্টাই কৰিছে পদত্যাগ। এনেদৰে এতিয়া বিপদত পৰিছে মহম্মদ ইউনুছ। ভাৰত বিৰোধী নেতাৰ হত্যাই পোহৰলৈ আনিছে মহম্মদ ইউনুছৰো প্ৰকৃত চৰিত্ৰ। চৰম অস্থিৰতাই বিৰাজ কৰিছে বাংলাদেশত। এতিয়া প্ৰশ্ন হ'ল, শ্বেখ হাছিনাৰ দহাই হ'ব নেকি মহম্মদ ইউনুছৰ? ভাৰতৰ বিৰুদ্ধে কূটকৌশল ৰচাত ব্যস্ত থাকোঁতেই নিজৰ স্থিতি নাইকিয়া হোৱাৰ দিশে বাংলাদেশত। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। বাংলাদেশত চলি থকা হিংসা আৰু উত্তেজনাৰ মাজতে সুদীৰ্ঘ 17 বছৰৰ পিছত নিজ দেশত উপস্থিত হ'ল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰেক ৰহমান। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লণ্ডনৰ পৰা ঢাকাত উপস্থিত হোৱাৰ পিছতে বিশাল জনসমাৱেশ সম্বোধন কৰে তাৰেক ৰহমানে। স্বদেশলৈ উভতিল তাৰেক ৰহমান। আৱামী লীগৰ ওপৰত লাগিল নিষেধাজ্ঞা। বাংলাদেশত হিংসা আৰু উত্তেজনাৰ মাজতে ৰাজনৈতিক পথ পৰিৱৰ্তনৰ বৃহৎ ইংগিত। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰেক ৰহমান। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি বা বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হৈছে তাৰেক ৰহমান।
তাৰেক ৰহমানক বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰিছে দলটোৱে। সেইজন তাৰেক ৰহমান 17 বছৰ 3 মাহ নিৰ্বাসনৰ পিছত উভতি আহিছে নিজ দেশ বাংলাদেশলৈ। প্ৰায় সমগ্ৰ বাংলাদেশৰ জনতাই তাৰেক ৰহমানক জনাইছে আদৰণি। বৃহস্পতিবাৰে দুপৰীয়া লণ্ডনৰ পৰা ঢাকাত উপস্থিত হয় তাৰেক ৰহমান। লগত আহে তাৰেকৰ পত্নী আৰু সন্তান। বিশাল ৰেলী, বিশাল জনসমাৱেশ আয়োজন কৰা হয় ঢাকাত উপস্থিত হৈ প্ৰথমে চিকিৎসাধীন মাতৃক সাক্ষাৎ কৰে তাৰেক ৰহমানে। তাৰ পিছতে সম্বোধন কৰে এখন বিশাল জনসমাৱেশ। উল্লেখযোগ্য যে 2026 চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত নিৰ্বাচনৰ প্ৰস্তুতি চলোৱা হৈছে। মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ঠাইত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে বাংলাদেশত কৰিব শাসন। কিন্তু তাৰেক ৰহমান অহাৰ দিনাই নিৰ্বাচনৰ আগে আগে বাংলাদেশৰ নিৰ্বাচন আয়োগে শ্বেখ হাছিনা নেতৃত্বাধীন দল আৱামী লীগক কৰিছে নিষিদ্ধ। অহা নিৰ্বাচনত আৱামী লীগে কৰিব নোৱাৰিব প্ৰতিদ্বন্দ্বিতা। ফলত নিৰ্বাচনত বিএনপি, নেশ্যনেলিষ্ট চিটিজেন পাৰ্টি, জামাতৰ লগতে অন্যান্য সৰু সুৰা দলেহে কৰিব প্ৰতিদ্বন্দ্বিতা। এনে প্ৰেক্ষাপটত বিএনপি দলে নিৰ্বাচনত বিজয়ী হোৱাৰ সম্ভাৱনাই অধিক আৰু তাৰেক ৰহমান প্ৰধানমন্ত্ৰী হোৱাৰ পথ প্ৰায় মুকলি হৈ আছে। উভতি অহাৰ পিছত তাৰেক ৰহমানে নিৰ্বাচনী বিষয়াৰ ওচৰলৈ গৈ নিজৰ হেৰুৱা ভোটাধিকাৰ পুনৰ ঘূৰাই ল'ব। ভোটাৰ তালিকাত পুনৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব। 2008 চনত লণ্ডনলৈ পলাই গৈছিল তাৰেক ৰহমান। তাৰ পিছত বিগত সময়ৰ জুলাই কাণ্ডৰ পিছত খুলিছিল ঘূৰি অহাৰ দুৱাৰ। ঘূৰি আহি এতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত তাৰেক ৰহমান। এই বছৰৰে জুলাই মাহত লণ্ডনত তাৰেক ৰহমানক সাক্ষাৎ কৰিছিল মহম্মদ ইউনুছে। ইউনুছৰ এই সাক্ষাতেই বিএনপি শাসনলৈ উভতি অহাৰ এক ডাঙৰ ইংগিত। মহম্মদ ইউনুছৰ আঁৰত বিএনপিয়ে চহাই লৈছে নিৰ্বাচনী পথাৰ। একে সময়তে আৱামী লীগক নিৰ্বাচনৰ পৰা নিষিদ্ধ কৰা কাৰ্যকো বিএনপি আৰু মহম্মদ ইউনুছৰ গোপন চুক্তি আখ্যা দিছে দলটোৰ ছাত্ৰলীগে। দেশখনত একপক্ষীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থতে আৱামী লীগক নিষিদ্ধ কৰা বুলি অভিযোগ কৰিছে বাংলাদেশ ষ্টুডেণ্টছ লীগে। উল্লেখযোগ্য যে তাৰেক ৰহমানৰ বিৰুদ্ধে আছিল দুৰ্নীতিৰ 84টা গোচৰ। কিন্তু ইউনুছ চৰকাৰ অহাৰ পিছত তেওঁক সকলো অভিযোগৰ পৰা মুক্ত কৰা হয়। এতিয়া এইজন তাৰেক ৰহমানক যিদৰে আদৰা হৈছে, অনাগত দিনত তেওঁৱেই যে বাংলাদেশৰ বিধাতা হ'ব সেয়া প্ৰায় খাটাং। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। হয়, 17 বছৰীয়া নিৰ্বাচনৰ অন্তত বাংলাদেশত তাৰেক ৰহমান। বাংলাদেশলৈ উভতি আহিয়েই ঢাকাত প্ৰথম ভাষণ দিলে তাৰেক ৰহমানে। ভাষণত যুৱনেতা উছমান হাদিৰ হত্যাত শোক প্ৰকাশ তাৰেকৰ। যুৱনেতাজনৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল হৈছিল বাংলাদেশ। বিগত 15 বছর স্বৈরাচারের বিরুদ্ধে শত শত হাজারো গুম খুনের শিকার হয়েছে শুধু রাজনৈতিক দলের সদস্য নয়, নিরীহ মানুষের প্রতিবাদ করতে গিয়ে অত্যাচার নির্যাতনের শিকার হয়েছে, জীবন দিয়েছে। 2024 সাল মাত্র সেদিনের ঘটনা। কিভাবে আমরা দেখেছি আমাদের তরুণ প্রজন্মের সদস্যরা কিভাবে নিজের জীবন উৎসর্গ করেছে দেশের এই স্বাধীনতা এবং সার্বভৌমত্বকে রক্ষা করার জন্য। 24-এর আন্দোলনের এক সাহসী প্রজন্মের এক সাহসী সদস্য ওসমান হাদিকে হত্যা করা হয়েছে। ওসমান হাদি শহীদ হয়েছে। প্রিয় ভাই বোনেরা, ওসমান হাদি চেয়েছিল এই দেশের মানুষের জন্য গণতন্ত্র প্রতিষ্ঠিত হোক, এই দেশের মানুষের গণতান্ত্রিক অধিকার প্রতিষ্ঠিত হোক, এই দেশের মানুষ তাদের গণতান্ত্রিক এবং অর্থনৈতিক অধিকার ফিরে পাক। ভাৰতে সফলতাৰে সম্পন্ন কৰে K4 মিছাইলৰ পৰীক্ষণ। বংগোপসাগৰৰ পাৰমাণৱিক ছাবমেৰিন INS আৰিঘাটৰ পৰা সফল পৰীক্ষণ 3500 কিলোমিটাৰ ৰেঞ্জৰ বেলিষ্টিক মিছাইলখনৰ। এয়া কেৱল এখন মিছাইলৰ সফল পৰীক্ষণেই নহয়, এয়া হৈছে দেশৰ কৌশলগত প্ৰতিৰোধ ক্ষমতাৰ এক ডাঙৰ মাইলৰ খুঁটি। এই উন্নয়নৰ সৈতে পৰিচিত বিষয়াসকলৰ মতে প্ৰায় 3500 কিলোমিটাৰৰ সম্পূৰ্ণ কাৰ্যক্ষম ৰেঞ্জৰ বাবে এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত একেখন ছাবমেৰিনৰ পৰাই এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হৈছিল।
ভাৰতৰ তৃতীয়খন পাৰমাণৱিক চালিত বেলিষ্টিক মিছাইল ছাবমেৰিন INS আৰিঘাট যোৱা বছৰ কমিছন কৰা হৈছিল আৰু ই ভাৰতৰ পাৰমাণৱিক ছাব ছাৰ্ফেচ লেক শক্তিশালী কৰাৰ এক অন্যতম আহিলা। K4 মিছাইল ভাৰতৰ পাৰমাণৱিক ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ উপাদান। ই দেশক সাগৰৰ তলৰ পৰা হ'ব পৰা আক্ৰমণৰ সময়ত বিশ্বাসযোগ্য ক্ষমতা প্ৰদান কৰিব। দীৰ্ঘ দূৰত্ব আৰু উন্নত সামৰ্থ্যৰে এই বেলিষ্টিক মিছাইলে সমগ্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দীৰ্ঘ দূৰত্বৰ বিৰোধীৰ বিৰুদ্ধে ভাৰতৰ কৌশলগত শক্তি যথেষ্ট বৃদ্ধি কৰিব। মমতা বেনাৰ্জীলৈ বিবাহৰ প্ৰস্তাৱ বাংলাদেশী মৌলবীৰ। ভৰা জনসভাত ভাষণৰ মাজতে মৌলবীজনে দিলে এই প্ৰস্তাৱ, যি ভিডিঅ'ই নেটিজেনক দিছে হাঁহিৰ খোৰাক। বাংলাদেশৰ জনপ্ৰিয় মৌলবী ৰফিকুল উল্লাহ আফছাৰীয়ে বিবাহৰ প্ৰস্তাৱ দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। কেৱল বিয়াৰ প্ৰস্তাৱ দিয়াই নহয়, বাংলাদেশলৈ আহিবলৈ অনুৰোধ জনালে মমতাক। মুকলিকৈ মমতাক আফছাৰীয়ে ক'লে ভাল পাওঁ বুলি। ক্ষিপ্ৰগতিত ভাইৰেল হৈছে এই ভিডিঅ'। একাংশই এই ভিডিঅ'ক সমালোচনাৰে ভৰাই তোলাৰ সলনি আন একাংশৰ বাবে হৈ পৰিছে হাঁহিৰ খোৰাক। আমি চাচ্ছি আমার মমতা আফুকে এখানে দিয়ে দেওয়া হোক। আফুর যদি হাজবেন্ড না থাকে আমার প্রিয় আফুকে আমি বিয়ে করব। আফু চলে আসুন, মিলেমিশে থাকি আমরা। আই লাভ ইউ, বুক ভরা ভালোবাসা তোমাকে দিব। চলে আসো বাংলার জমিনে। আমি চাচ্ছি আমার মমতা আফুকে এখানে দিয়ে দেওয়া হোক। আফুর যদি হাজবেন্ড না থাকে আমার প্রিয় আফুকে আমি বিয়ে করব। আফু চলে আসুন, মিলেমিশে থাকি আমরা। আই লাভ ইউ, বুক ভরা ভালোবাসা তোমাকে দিব। চলে আসো বাংলার জমিনে। TMCক তুলাধুনা অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীৰ। TMCক কোনোপধ্যেই পশ্চিমবংগক বাংলাদেশলৈ পৰ্যবেক্ষিত কৰিবলৈ নিদিয়াৰ হুংকাৰ, যাৰ বাবে কমিউনিষ্ট পাৰ্টি আৰু কংগ্ৰেছৰ হিন্দুসকলক পশ্চিমবংগ বিজেপিৰে হাত মিলাবলৈ অনুৰোধ জনালে মিথুন চক্ৰৱৰ্তীয়ে। শৰীৰৰ শেষ টোপাল তেজ থকালৈ পশ্চিমবংগৰ হৈ যুঁজি যোৱাৰ অংগীকাৰ মিথুন চক্ৰৱৰ্তীৰ। বাংলাদেশে নৃশংসভাবে কাউকে মারার জন্য হিন্দু জাগরণ মঞ্চ একটা প্রতিবাদ মিছিল বার করেছিল, তাতে পুলিশ লাঠিচার্জ করলো। 17 জনকে অ্যারেস্ট করা হয়েছে, তার মধ্যে 7 জন মহিলা। ভাবতে পারছেন বাংলাদেশে হয়েছে, প্রতিবাদ করছে এখানে সেটাও করতে পারবেন না। তারপরে সোজা ভাষায় এই সরকার বলে দিচ্ছে যা ইচ্ছে তাই করুন, আমরা বাংলাদেশের পক্ষে। আমরা যেভাবেই হোক এই পশ্চিম বাংলাকে ওয়েস্ট বাংলাদেশ করে ছাড়ব। তাহলে আপনারাও শুনে রাখুন, এই শরীরে যতদিন এক ফোঁটা রক্ত থাকবে কই মাইকা লাল ইয়ে নেই কার থাকবে। আপনাদেরও বলে রাখি, যে যেভাবে আপনাদের সাথে ব্যবহার করবে ঠিক সেইভাবে তাদের ব্যবহারের উত্তর দেবেন, তা না হলে এরা সোজা হওয়ার লোক নয়। দেশৰ প্ৰধান ই-কমাৰ্চ আৰু খাদ্য ডেলিভাৰী প্লেটফৰ্মৰে জড়িত ডেলিভাৰী কৰ্মীসকলৰ দেশজোৰা ধৰ্মঘট ঘোষণা। বৰদিনা আৰু 31 ডিচেম্বৰৰ নৱবৰ্ষ উদযাপনৰ দিনা দেশজুৰি ধৰ্মঘট ঘোষণা। ছুইগি, জমেটো, জেপটো, ব্লিংকিট, এমাজন আৰু ফ্লিপকাৰ্টৰ দৰে প্লেটফৰ্মে সৰ্বভাৰতীয় ধৰ্মঘটৰ ঘোষণা কৰে। ইণ্ডিয়ান ফেডাৰেশ্যন অফ এপ বেছড ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ আৰু তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছ ইউনিয়নে কৰ্মৰ অৱস্থাৰ অৱনতিৰ প্ৰতিবাদেৰে এই ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ মজুৰি সুৰক্ষা, চাকৰি সুৰক্ষা আৰু সামাজিক সুৰক্ষাক লৈও উদ্বেগ প্ৰকাশ কৰিছে। ডেলিভাৰী কৰ্মীসকলৰ মতে তেওঁলোকৰ কামৰ সময় দীঘলীয়া হোৱাৰ বিপৰীতে উপাৰ্জন সীমিত। অসুৰক্ষিত ডেলিভাৰী লক্ষ্য, শীৰ্ষ চাহিদাৰ সময় আৰু উৎসৱৰ সময়ত কল্যাণমূলক সুবিধাৰ অভাৱৰ সন্মুখীন হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কৰ্মীসকলে। স্বচ্ছ আৰু ন্যায্য দৰমহাৰ গাঁথনি, 10 মিনিটৰ ডেলিভাৰী মডেল প্ৰত্যাহাৰ, উন্নত সুৰক্ষা সামগ্ৰী আৰু দুৰ্ঘটনাৰ বীমা, এলগৰিদমিক বৈষম্য অবিহনে কাম আবণ্টন, চাকৰিৰ সুৰক্ষা আৰু সামাজিক সুৰক্ষা, স্বাস্থ্য বীমা, পেঞ্চনৰ সুবিধাকে ধৰি কৰ্মক্ষেত্ৰৰ সন্মান আৰু মৰ্যাদাৰ দাবীৰে এই ধৰ্মঘট ডেলিভাৰী কৰ্মীসকলৰ। শ্ৰমিকসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়কে প্লেটফৰ্ম কোম্পানীসমূহক তৎকালীনভাৱে নিয়ন্ত্ৰণ কৰিবলৈ, শ্ৰমিক সুৰক্ষা বলবৎ কৰিবলৈ আৰু প্লেটফৰ্ম কৰ্মীৰ বাবে সামাজিক সুৰক্ষাৰ কাঠামো ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। 10 মিনিটৰ ডেলিভাৰী মডেলে কৰ্মীসকলৰ জীৱনক যথেষ্ট বিপদত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। অযোধ্যাত উদ্বোধন এগৰাকী কোৰিয়ান ৰাণীৰ প্ৰতিমূৰ্তি।
উদ্বোধন কোৰিয়ান ৰাণী হিঅ হাৱাং অকৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি পিছে দেশৰ অন্যতম তীৰ্থস্থানৰূপে পৰিগণিত যাক ভগৱান ৰামৰ জন্মভূমি বুলি বিশ্বাস কৰা হয় সেই অযোধ্যাত এই কোৰিয়ান ৰাণীগৰাকীৰ কি মাহাত্ম্য এনে একাধিক প্ৰশ্নই তুলিছে ভিন্নজনৰ মনত খলকনি কিয়নো অযোধ্যাই নিজৰ ইতিহাসত নতুন অধ্যায় সংযোজন কৰিছে যিটো ভাৰতৰ সীমাৰ বহু ওপৰলৈকে বিস্তৃত অযোধ্যাত এইগৰাকী বিদেশী ৰাণীৰ প্ৰতিমূৰ্তি স্থাপনৰ আঁৰত আছে ভাৰত সংযোগ কাৰণ এইগৰাকী কোৰিয়ান ৰাণী প্ৰকৃততে এগৰাকী ভাৰতীয় ৰাজকুমাৰী আছিল যাৰ নাম আছিল খুৰীৰত্না কোৰিয়ান ৰাণী হিঅ হাৱাং অক ওৰফে খুৰীৰত্নাৰ জন্ম হৈছিল অযোধ্যাত প্ৰায় 48 খ্ৰীষ্টাব্দত ৰাজকুমাৰী খুৰীৰত্নাই নাৱেৰে যাত্ৰা কৰিছিল কোৰিয়ালৈ প্ৰাচীন গয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা চুৰুৰ সৈতে তেওঁৰ বিয়া হৈছিল কোৰিয়াত ভাৰতীয় সংস্কৃতি আৰু বৌদ্ধ ধৰ্ম অনাৰ কৃতিত্ব তেওঁকে দিয়া হয় হিঅ হাৱাং অকক স্মৰণ কৰা হয় ভাৰতীয় সংস্কৃতি আৰু বৌদ্ধ ধৰ্মৰ উপাদানসমূহ সাগৰৰ সিপাৰে কঢ়িয়াই নিয়াৰ বাবে যি কাহিনী সামগুক ইউচাত লিপিবদ্ধ কৰা হৈছে যিটো কোৰিয়ান কিংবদন্তি আৰু ইতিহাসৰ সুপৰিচিত সংকলন এই গ্ৰন্থত তেওঁৰ গৃহভূমি আয়ুতা বুলি উল্লেখ কৰা হৈছে লোককথা অনুসৰি অযোধ্যাৰ ৰজাই সপোন দেখিছিল যে তেওঁৰ কন্যাই ৰজা চুৰুক বিয়া কৰাব লাগিব এইদৰেই ৰাজকুমাৰী খুৰীৰত্নাক তেওঁ সাগৰীয় যাত্ৰাত পঠিয়াইছিল কিংবদন্তি অনুসৰি এই ৰাজকীয় দম্পতি দীৰ্ঘদিন জীয়াই আছিল বুদ্ধিমানভাৱে শাসন কৰিছিল আৰু কাৰাক বংশৰ পূৰ্বপুৰুষ হৈছিল যাৰ বংশৰ সন্ধান এতিয়াও লাভ কৰা হৈছে এই প্ৰতিমূৰ্তি অযোধ্যাৰ প্ৰথম শ্ৰদ্ধাঞ্জলি নহয় উত্তৰ প্ৰদেশ আৰু কোৰিয়াৰ গিমহাই চহৰৰ অংশীদাৰিত্বৰ জৰিয়তে 2001 চনত ৰাণী হিঅ হাৱাং অকৰ প্ৰতি উৎসৰ্গিত এখন স্মৃতিসৌধ স্থাপন কৰা হৈছিল আৰু পিছলৈ 2015 চনত পুনৰ উন্নয়ন কৰা হৈছিল প্ৰতি বছৰে কাৰাক বংশৰ সদস্যসকলে ভ্ৰমণ কৰে এই স্থানক ভাৰত আৰু কোৰিয়াৰ মাজৰ প্ৰতীকী মিলন বিন্দু হিচাপে গণ্য কৰে কাহিনী বিশ্বাস আৰু প্ৰব্ৰজনে কেনেকৈ শতিকাজুৰি সংস্কৃতিক একেলগে বুৱাইছে তাৰেই উদাহৰণ এয়া শুকুৰবাৰৰ দিনটোত আন দিনাতকৈ কিছু অধিক শীত পৰিছে আপুনিও চাগে ভাবিছে এই বতৰ নিহালিখন লৈ শুই থকাৰ পিছে আপুনি বা মই খুব ঠাণ্ডা বুলি ভবা দিনটোতকৈও বেছি ঠাণ্ডা পালে আন এটা প্ৰান্তৰ লোকে এয়া সাইবেৰিয়াৰ ইয়াকুতিয়াৰ দৃশ্য আজি ইয়াকুতিয়াৰ তাপমাত্ৰা আছিল -56 ডিগ্ৰী যি বৰ্তমান পৃথিৱীৰ ভিতৰতেই সৰ্বনিম্ন তাপমাত্ৰা তৃতীয় দিন ধৰি অব্যাহত প্ৰচণ্ড তুষাৰপাত কেৱল তুষাৰপাতি নহয় প্ৰচণ্ড শীতল বতাহ যেন পাৰ হৈ গৈছে শৰীৰৰ ইপাৰৰ পৰা সিপাৰলৈ শীতৰ ফলত বিদ্যালয়সমূহ বন্ধ কৰি ৰাখিবলগীয়া হৈছে ঘৰৰ প্ৰৱেশদ্বাৰত বৰফ গোট খাইছে মানুহে নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ কথা ভাবিবও নোৱাৰা হৈছে এনেদৰে স্তব্ধ হৈ পৰিছে এই অঞ্চলটোৰ জীৱন যাত্ৰা ইয়াৰ ওপৰত ভূতৰ ওপৰত দানহ পৰা দিছে বতৰ বিজ্ঞানীৰ সতৰ্কবাণীয়ে কাৰণ আগন্তুক 3 দিনলৈ এনেদৰেই থাকিব পাৰে বতৰ বিপৰীতে তাপমাত্ৰা অধিক হ্ৰাস হোৱাৰহে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে আৰু হয়তো 3 পৰা 4 ডিগ্ৰীলৈ হ্ৰাস পাব পাৰে ইয়াকুতিয়াৰ তাপমাত্ৰা বাহিৰত ওলোৱা লোকৰ হাহাকাৰ অৱস্থা হৈছে ইয়াকুতিয়াত চকুৰ নোমবোৰতো আনকি জমা হৈছে বৰফ মুঠতে অত্যধিক শীতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ইয়াকুতিয়াত কাইলৈ গুৱাহাটীলৈ বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীন দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব নীতিন নবীন ভাগ ল'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত কাৰ্যনিৰ্বাহক বৈঠকৰ শুভ উদ্বোধন কৰিব নীতিন নবীনে কাইলৈৰ পৰা যিহেতু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক কাইলৈৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই কাৰ্যনিৰ্বাহক বৈঠকত প্ৰস্তুত হ'ব 26ৰ নিৰ্বাচনৰ ৰণনীতি কাৰ্যনিৰ্বাহকত ভাগ ল'ব 900 প্ৰতিনিধিয়ে বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডা সুনীল শৰ্মা ডক্টৰ সম্বিত পাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় নেতা প্ৰথমখন কাৰ্যনিৰ্বাহক মোৰ কাৰ্যকালত দায়িত্ব লোৱাৰ পিছত প্ৰায় 900 প্ৰতিনিধি এই
কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব মাননীয় ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া বিশেষভাৱে এই কাৰ্যনিৰ্বাহকত উপস্থিত থাকি তেখেতে কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী কৰিব। আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া তেখেতো এই সভাত উপস্থিত থাকি আমাক মাৰ্গদৰ্শন কৰিব। অসমৰ নিৰ্বাচন প্ৰভাৰী ৰাষ্ট্ৰীয় উপসভাপতি সাংসদ বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, অসমৰ নিৰ্বাচনৰ সহ প্ৰভাৰী জম্মু কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক আমাৰ দলৰ এগৰাকী অন্যতম মুখপাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়া আহিব। ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পূৰ্ণ সময় এই কাৰ্যনিৰ্বাহকত থাকিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকে ধৰি আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীক সন্মুখৰ পৰাই যিসকলে নেতৃত্ব দি আছে, একেবাৰে জিলা সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক বিষয়ববীয়া, আমাৰ মাননীয় সাংসদ, মাননীয় মন্ত্ৰী, বিধায়ক, বিভিন্ন স্তৰৰ নিৰ্বাচিত প্ৰতিনিধি সকলোৱে এই দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি 2026 চনৰ আমাৰ যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনৰ কাৰণে এক ৰণকৌশল, ৰণনীতি আৰু আগন্তুক আমাৰ কৰ্মসূচী প্ৰস্তুত কৰিব। দুধনৈৰ ডাবলিত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ। 2 সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ভৰ্তি 10টা কণ্টেইনাৰ জব্দ। কৃষ্ণাইৰ পৰা দুধনৈ অভিমুখে আহি থকা অৱস্থাত ডাবলিৰ ৰাষ্ট্ৰীয় ঘাইপথত 2 সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে। ধৃত 2 সৰবৰাহকাৰী দুধনৈ খাৰা লালপাৰা উজ্জ্বল হাজোৱাৰী আৰু লেলা নিয়াবলীৰ বেঞ্জামিন চাংমা। দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত চলিছিল এই অভিযান। 6:30 বজাত কৃষ্ণৰ পৰা দুধনৈ অভিমুখে গৈ আছিলে এওঁলোকে। যোৱাতে এইখিনি ডাবলি আৰু চালপাৰা এইখিনি জাৰত মানে সিফালৰ পৰা ইনফৰমেশ্যন আহিছেতো, সেই ইনফৰমেশ্যন মতে মানে ইহঁতক মানে ধৰা হৈছে। ইহঁতে আচলতে কণ্টেইনাৰ পোৱা হৈছে, 10টা কণ্টেইনাৰ পোৱা হৈছে। 1200 গ্ৰাম না কি 12 গ্ৰাম না কি থাকে। কণ্টেইনাৰ 10টা পাইছে, পুলিচে চেক কৰি 10টা পাইছে। তে সিহঁতে অৱশ্যে এই যাৰ বাৰীত যেতিয়া পলাব ধৰিছিল তেতিয়া মানে তেওঁলোকে জাপ মাৰি ধৰি পকেটত যেতিয়া চেক কৰে তেতিয়া তাৰ কণ্টেইনাৰ 10টা পোৱা যায়। সেইখিনি ঘটনা জানিব পৰা মতে এজন ল'ৰা হ'ল শিয়ালমাৰী বুলি কৈছে, খাৰা শিয়ালমাৰী, আৰু এজন এই নিয়াপুলি বুলি পৰিচয় দিছে তেওঁলোকে। বৃহস্পতিবাৰে পুৱতি কৰুণ ঘটনাৰ সাক্ষী হ'ল কৰ্ণাটক। মালবাহী ট্ৰাকৰ তীব্ৰ খুন্দাত অগ্নিদগ্ধ হ'ল এখন যাত্ৰীবাহী নৈশ বাছ। বাছৰ ভিতৰতে জ্বলি ছাই হ'ল 17জনৰো অধিক লোক। সময় তেতিয়া নিশা প্ৰায় 2 বাজিছিল। 31 জন যাত্ৰীক কঢ়িয়াই গৈ আছিল এখন যাত্ৰীবাহী নৈশ বাছ। হঠাৎ এটা প্ৰচণ্ড শব্দৰ উৎস বুজি পাই মানে যাত্ৰীৰ চকুৰ সন্মুখত দাও দাওকৈ জুই। নিমিষতে সকলো শেষ। ক্ষণিকতে স্তব্ধ বহুজনৰ প্ৰাণ। ঘটনা কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত বৃহস্পতিবাৰে পুৱা হাহাকাৰ লাগিল। হিৰিউৰ অঞ্চলত ভস্মীভূত অৱস্থাত পোৱা গ'ল এখন যাত্ৰীবাহী বাছ। বাছৰ ভিতৰতে কেইবাটাও জ্বলি ছাই হোৱা মৃতদেহ। বেংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখী আছিল নৈশ বাছখন। বাছখনত আছিল 32খন আসন, 15গৰাকী মহিলা আৰু 14জন পুৰুষে কৰিছিল যাত্ৰা। চালক হেণ্ডিমেনকে ধৰি মুঠ যাত্ৰী আছিল 31গৰাকী। হঠাৎ বাছখনৰ সন্মুখলৈ আহিল এখন মালবাহী ট্ৰাক। ডিভাইডাৰ পাৰ কৰি নিয়ন্ত্ৰণহীন ট্ৰাকে খুন্দা মাৰিলে নৈশ বাছখনক। ডিজেল টেংকৰ সোঁমাজত মৰা প্ৰচণ্ড খুন্দাত পথৰ মাজতে জ্বলি উঠিল বাছখন। চালক হেণ্ডিমেন আৰু দুয়েকে কিবাকৈ বচালে প্ৰাণ। অতি ভয়ংকৰভাৱে একে বাটেৰে গৈ থকা এখন স্কুল বাছৰো সংঘৰ্ষ হয় জ্বলন্ত বাছৰ সৈতে। 48 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে সংঘটিত হ'ল দুৰ্ঘটনাটো।
আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে জ্বলি থকা বাছখনৰ পৰা খিৰিকীৰ কাঁচ ভাঙি জঁপিয়াই ওলাই আহিছিল একাংশ যাত্ৰী। অৱশ্যে বাকীসকলে ওলাই আহিব নোৱাৰিলে। দুৰ্ঘটনাস্থলীৰ পৰা অগ্নি নিৰ্বাপক বাহিনীয়ে খবৰ লাভ কৰিলে প্ৰায় 2:15 তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হ'ল ঘটনাস্থলীত নিশাৰ ভাগতে। SDRFৰ এটা দলো উপস্থিত হৈ উদ্ধাৰ অভিযানত। আধা ঘণ্টাৰ ভিতৰতে জুই প্ৰশমন হলেও পুৱা প্ৰায় 8 বজালৈকে চলিল উদ্ধাৰ অভিযান। গোকৰ্ণা অঞ্চলৰ পৰাই প্ৰায় 25 জন লোকে যাত্ৰা কৰিছিল বাছখনত। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যখনতে এক শোকৰ পৰিৱেশ। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তত কুলদীপ নামৰ ট্ৰাক চালকৰ গাফিলতিৰ তথ্য পোহৰলৈ আহিছে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস দিয়া হৈছে। আহতসকলে লাভ কৰিব 50,000 টকা। মৃতকৰ আত্মীয়ৰ বাবে 5 লাখৰ ক্ষতিপূৰণ ঘোষণা কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে। আহতসকলকো 50,000 টকাকৈ দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ পোষ্টত। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই চিত্ৰদুৰ্গাত সংঘটিত হোৱা এই ঘটনাৰ সবিশেষ প্ৰশাসনিক বিষয়াসকলৰ পৰা বিচাৰিছে আৰু ভুক্তভোগীসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰিছে। দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্তৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিগত 24 ঘণ্টাত কেইবাটাও ঘটনাই জোকাৰিছে দেশৰ ভিন্ন প্ৰান্ত। কৰ্ণাটকৰ শিহৰণকাৰী নৈশ বাছৰ দুৰ্ঘটনাৰ সমান্তৰালকৈ তামিলনাডুত ঘটিল অনুৰূপ অঘটন। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰতো একে পৰিয়ালৰ 5 জনৰ কৰুণ মৃত্যু। ৰাজপথত সঘনে বাজিছে মৃত্যু ঘণ্টা। দেশৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ পথ দুৰ্ঘটনা। তামিলনাডুৰ বাছ দুৰ্ঘটনাত 9 জনৰ মৃত্যু। উত্তৰ প্ৰদেশত একে পৰিয়ালৰে 5 জনৰ প্ৰাণহানি। পুৱতি নিশাৰ ৰাজপথ যেন হৈ পৰিছে মৰণফাণ্ড। হাড় কঁপোৱা শীত, একোকে নমনা কুঁৱলীৰ প্ৰভাৱে বিপন্ন কৰিছে ৰাজপথৰ যাতায়াত। তেনে এক সময়তে সংঘটিত হ'ল তামিলনাডুত মৰ্মান্তিক ঘটনা। কুড্ডালুৰত বুধবাৰে নিশা বিধ্বস্ত হৈ পৰিল এখন চৰকাৰী বাছ। ত্ৰিচিৰ পৰা চেন্নাই অভিমুখী আছিল বাছখন। এজুন্থুৰ অঞ্চলত হঠাৎ ফাটি যায় সন্মুখৰ চকা। নিয়ন্ত্ৰণহীন বাছে ভাঙি নিয়ে পথৰ ডিভাইডাৰ। বিপৰীত দিশৰ পৰা অহা দুখন গাড়ীৰে ভয়াৱহ সংঘৰ্ষ হয় বাছখনৰ। ঘটনাত থিতাতে নিহত হয় এটি শিশু, 4গৰাকী মহিলাসহ 7 জন লোক। বাছৰ তলত সোমাই পৰা মৃতদেহৰ লগতে উদ্ধাৰ কৰা হ'ল গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক। চিকিৎসালয়লৈ নিয়াৰ ভাৱে পাৰ হৈছিল ৰেলৱে ট্ৰেক। তেনে সময়তেই তীব্ৰ গতিৰে অহা ৰেলখনৰ খুন্দা বাইকখনত। एक परिवार जिसमें कि पति पत्नी 2 बच्चे और उनका साड़ू ये बाइक से ट्रैक्स पार कर रहे थे कि मालगाड़ी की चपेट में आ गए हैं और 5 की मौके पर मृत्यु हो गई है। ভাতৃ, ভগ্নী, 4 বছৰীয়া ভতিজী আৰু 1.5 বছৰীয়া ভতিজাকৰ সৈতে যাত্ৰা কৰিছিল হৰিয়াম চাইনী নামৰ লোকজনে। নিজা গাঁৱলৈ গৈ থকা পৰিয়ালটোৰ এনে মৃত্যুক কেন্দ্ৰ কৰি বিৰাজ কৰিছে শোকৰ পৰিৱেশ। ৰেলপথ এনেদৰে পাৰ হোৱাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত ৰেল বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
নৱবৰ্ষৰ প্ৰাক্ষণত নলবাৰীত সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে চলালে অভিযান নলবাৰীৰ গণেশ মন্দিৰ চকত চলিলে এই অভিযান চালকক মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলাবলৈ আহ্বান জনালে মেইনলি আমি এইটো অভিযান আমি যিটো মানে ড্ৰাংক এণ্ড ড্ৰাইভ অৰ্থাৎ চালকে মদ খাই গাড়ী চলালে সেইটোৰ ওপৰত বিশেষভাৱে আমি এইটো অভিযান চলাইছোঁ আমি যৌথভাৱে চলাইছোঁ আমাৰ লগত পুলিচ প্ৰশাসনো আছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টো আছে আমি চলাই থাকিম যাতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব লাগে এইটো জানে মাদক দ্ৰব্য সেৱন কৰি যদি গাড়ী মটৰ চলে তেওঁৰ ভাৰসাম্য নাইকিয়া হয় দুৰ্ঘটনা পতকে হ'বও পাৰে সেইটো যাতে নহয় সেইটো উদ্দেশ্য আগত ৰাখি আমি অভিযান আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভটো দিয়া হৈছে আজি ইয়াত ষ্টাৰ্ট দিছোঁ আমি আৰু কৰিম ইয়াত দিয়া হৈছে কৰিম আমি বিভিন্ন নামত আমি মানে চলে আগে পিছেও আমাৰ হৈ থাকে সুৰাপাই চালকৰ আমাৰ এতিয়ালৈকে ডিটেকশ্যন হোৱা নাই এতিয়া অভিযান চলি আছে যদি আমি পাওঁ নিশ্চয় আমি ডিটেকশ্যন কৰিম আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য গৌৰৱ গগৈৰ পত্নী ৰাইজিং আছামৰ মঞ্চত গৌৰৱ গগৈৰ পত্নীক লৈ পুনৰ দাবী মুখ্যমন্ত্ৰীৰ আকৌ এবাৰ ৰিপিট কৰিছো সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল শীঘ্ৰে দিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ চাৰ্জশ্বীট ৰাইজিং আছামৰ মঞ্চত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ প্ৰশ্নবাদ কেতিয়া দিব গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ চাৰ্জশ্বীট গৌৰৱ গগৈ চাৰ্জশ্বীট মুখ্যমন্ত্ৰীয়ে সজোৰে ক'লে শীঘ্ৰে দিয়া হ'ব চাৰ্জশ্বীট মঞ্চত দুবাৰকৈ মুখ্যমন্ত্ৰীয়ে অতি প্ৰত্যয়েৰে দাবী কৰিলে গৌৰৱ গগৈৰ পত্নী পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য আকৌ এবাৰ ৰিপিট কৰিছো সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল এই কথা মই কৈ অহাৰ বাবে এটা মানহানি গোচৰো কিয় দিয়া নাই তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ পৰা মিছা কৈছো যদি মানহানি গোচৰ দিয়ক বুলি প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ আজিও মই কৈ আছো মোৰ ওপৰত কেছ এটা কৰিলে কৰক সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল ইমানখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ ওপৰত আজিলৈকে কৰিয়ে দিব লাগিছিল কিয় কৰা নাই আকৌ এবাৰ ৰিপিট কৰিছো সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ এখন কাগজ থাকিলেই সেয়াই যথেষ্ট তাত আৰু প্ৰমাণৰ কথা নাহে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তানৰ লগত যদি দশমিক একো লিংক পায় তাত আৰু প্ৰমাণ নালাগে কোনেও প্ৰমাণ কৰিব নালাগে যে এইখন কাগজ সঁচা মিছা প্ৰথম দৃষ্টিত যদি এজন মানুহক পাকিস্তানৰ লগত লিংকটো দেখা পোৱা যায় এনিমি নেশ্যনৰ ক্ষেত্ৰত দ্য টেষ্ট ইজ নট ছেম কাৰণ দ্য ল অফ দ্য লেণ্ড ইজ ফৰ ইণ্ডিয়ান নট ফৰ দ্য এনিমি নেশ্যন নিৰ্বাচনৰ পূৰ্বেই দিব চাৰ্জশ্বীট দাখিলৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতত বস্তু আছে যিখিনি থাকিব লাগে আৰু বস্তু যোগাৰ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে কোনোবা এটা দিনত ৰাতিপুৱা আপোনাক খবৰ দিম আপুনি আহিব উপদলপতি বিৰোধী তেওঁৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট হয় মই যদি শব্দটো কৈছো তাত মইতো হয় বুলিয়ে কৈ আছো মই কৈছো পাৰ্ট অফ দ্য কাৰ্টেল সাৰ্বভৌমত্ব বা সাংসদীয় ব্যৱস্থা সেইকাৰণে বিষয়টো অসমৰ ইলেকশ্যনৰ লগত জড়িত নহয় মইতো ভাল পালোহেঁতেন যাতে ইলেকশ্যনৰ পিছত যদি দিব পাৰো যাতে মানুহে নাভাবে যে এইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই ভোট পাব খুজিছে কিন্তু যিহেতু মোৰ ওপৰতো প্ৰেছাৰ আছে নিদিলে নহ'ব সেইকাৰণে মই ইলেকশ্যনৰ আগতেই দিম কিন্তু দিলে নহ'ব ইয়াৰ ওপৰত ফলো আপ একশ্যনো হ'ব লাগিব ফলো আপ একশ্যন আমি ইলেকশ্যনৰ পিছত কৰিম এতিয়া অপেক্ষা
অধ্যক্ষ গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তান সম্পৰ্কৰ চাৰ্জশ্বিট দাখিল হৈ মুখ্যমন্ত্ৰীয়ে নিজৰ দলনীতিৰ আধাৰত শীঘ্ৰেই দাখিল কৰিব চাৰ্জশ্বিট। আকৌ এবাৰ ৰিপিট কৰিছোঁ, সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। এই চাৰ্জশ্বিটত কি বিস্ফোৰক তথ্য থাকে সেয়া হ'ব অতি গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথমতে সকলোৰে বাবে আছিল ভাইটি। जब मैं आसाम एजिटेशन में था পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য গৌৰৱ গগৈৰ পত্নী। ৰাইজিং আছামৰ মঞ্চত গৌৰৱ গগৈৰ পত্নীক লৈ পুনৰ দাবী মুখ্যমন্ত্ৰীৰ। আকৌ এবাৰ ৰিপিট কৰিছোঁ, সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। শীঘ্ৰে দিব গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ চাৰ্জশ্বিট। ৰাইজিং আছামৰ মঞ্চত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ প্ৰশ্নবাদ। কেতিয়া দিব গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ চাৰ্জশ্বিট? গৌৰৱ গগৈ চাৰ্জশ্বিট মুখ্যমন্ত্ৰীয়ে সজোৰে ক'লে শীঘ্ৰে দিয়া হ'ব চাৰ্জশ্বিট। মঞ্চত দুবাৰকৈ মুখ্যমন্ত্ৰীয়ে অতি প্ৰত্যয়েৰে দাবী কৰিলে গৌৰৱ গগৈৰ পত্নী পাকিস্তানী গোটৰ হৈ কাম কৰা সদস্য। আকৌ এবাৰ ৰিপিট কৰিছোঁ, সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। এই কথা মই কৈ অহাৰ বাবে এটা মানহানি গোচৰো কিয় দিয়া নাই? তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ পৰা মিছা কৈছো যদি মানহানি গোচৰ দিয়ক বুলিও প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। আজিও মই কৈ আছোঁ, মোৰ ওপৰত কেছ এটা কৰিলে কৰক। সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। ইমানখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ ওপৰত আজিলৈকে কৰিয়ে দিব লাগিছিল, কিয় কৰা নাই? আকৌ এবাৰ ৰিপিট কৰিছোঁ, সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। পাকিস্তানৰ লগত সম্পৰ্ক থকাৰ এখন কাগজ থাকিলেই সেয়াই যথেষ্ট। তাত আৰু প্ৰমাণৰ কথা নাহে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানৰ লগত যদি দশমিক একো লিংক পায়, তাত আৰু প্ৰমাণ নালাগে। কোনেও প্ৰমাণ কৰিব নালাগে যে এইখন কাগজ সঁচা মিছা। প্ৰথম দৃষ্টিত যদি এজন মানুহক পাকিস্তানৰ লগত লিংকটো দেখা পোৱা যায়, এনিমি নেশ্যনৰ ক্ষেত্ৰত দ্য টেষ্ট ইজ নট ছেম। কাৰণ দ্য ল অফ দ্য লেণ্ড ইজ ফৰ ইণ্ডিয়ান, নট ফৰ দ্য এনিমি নেশ্যন। নিৰ্বাচনৰ পূৰ্বেই দিব চাৰ্জশ্বিট। চাৰ্জশ্বিট দাখিলৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি স্পষ্টকৈ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোৰ হাতত বস্তু আছে যিখিনি থাকিব লাগে, আৰু বস্তু যোগাৰ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে। কোনোবা এটা দিনত ৰাতিপুৱা আপোনাক খবৰ দিম, আপুনি আহিব। উপদলপতি বিৰোধী তেওঁৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট হয়, মই যদি শব্দটো কৈছো তাত মইতো হয় বুলিয়ে কৈ আছো। মই কৈছো পাৰ্ট অফ দ্য কাৰ্টেল। সাৰ্বভৌমত্ব বা সাংসদীয় ব্যৱস্থা। সেইকাৰণে বিষয়টো অসমৰ ইলেকশ্যনৰ লগত জড়িত নহয়। মইতো ভাল পালোহেঁতেন যাতে ইলেকশ্যনৰ পিছত যদি দিব পাৰোঁ, যাতে মানুহে নাভাবে যে এইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই ভোট পাব খুজিছে। কিন্তু যিহেতু মোৰ আপুনি চাই আছে ছুপাৰ প্ৰাইম। ৰাজনীতিৰ পথাৰ নহয়, এইবাৰ ক্ৰিকেটৰ খেলপথাৰত জাগিৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা। হাতত বেট লৈ ক্ৰিকেটাৰৰ ৰূপত ওলাই আহিল মন্ত্ৰীগৰাকী। জাগিৰোডৰ নখোলা ক্ৰীড়া সন্থাৰ খেলপথাৰত খেলুৱৈৰ ৰূপত দেখা গ'ল মন্ত্ৰী পীযুষ হাজৰিকাক। সাংসদ খেল মহোৎসৱ 2025 উপলক্ষে জাগিৰোডত আয়োজন কৰা দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন উদ্বোধন কৰি ক্ৰিকেট খেলি সহস্ৰাধিক দৰ্শকক আনন্দ দিলে মন্ত্ৰীগৰাকীয়ে। আৰু তিনিটা বল বন্ধু দি দিয়ে। মন্ত্ৰী ছাৰ বেটিং দেখাব না। আমাৰ মানুহখিনিক অলপ অনুৰোধ জনাইছো, চবে চাব খোজে। আমি তেখেতক ঘেৰাও কৰি থৰিলে কোনেও চাব নোৱাৰিব। সকলোকে জনাইছো অলপ আপোনালোকে আঁতৰি দিয়ক।
লাষ্ট বল 4 ৰান এটা বল 4 ৰান লাগে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মদিন দেশজুৰি পালন সুশাসন দিৱস আৰু সেই উপলক্ষে লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ ইফালে মাত্ৰ 5 টকাতে এসাঁজ খাব পৰাকৈ অটল কেণ্টিন মুকলি কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মদিন অটল বিহাৰী বাজপেয়ীক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ দেশজুৰি পালন সুশাসন দিৱস বৃহস্পতিবাৰে দেশবাসীয়ে স্মৰণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নতুন ভাৰতৰ অন্যতম ৰূপকাৰ অটল বিহাৰী বাজপেয়ী বৃহস্পতিবাৰে 101 সংখ্যক জন্মদিনত অটল বিহাৰী বাজপেয়ীৰ ৰাজনৈতিক পৰিক্ৰমা আৰু দেশৰ প্ৰতি থকা উৎসৰ্গিত মনোভাৱৰ কথা সোঁৱৰিলে ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ পৰা সাধাৰণ কাৰ্যকৰ্তালৈ অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীৰ দিনাই লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থলৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্যামা প্ৰসাদ মুখাৰ্জী পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় পূৰ্বতে কেৱল এটা পৰিয়ালৰ প্ৰতিমূৰ্তি স্থাপন হৈছিল বৰ্তমান দেশৰ প্ৰতিগৰাকী মহিৰুহে সন্মান লাভ কৰিছে পূৰ্বতে এটা পৰিয়ালৰে গুণানুকীৰ্তন কৰা হৈছিল কিন্তু বিজেপিয়ে দেশৰ হৈ কাম কৰা প্ৰতিগৰাকী লোকক উচিত সন্মান প্ৰদান কৰিছে অৰ্থাৎ নাম নোলোৱাকৈ গান্ধী পৰিয়ালকে টাৰ্গেট কৰি ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে सरकारी योजनाएं हो सरकारी संस्थान हो गली सड़क चौराहे हो एक ही परिवार का गौरवगान एक ही परिवार के नाम उनकी ही मूर्तियां यही सब चला भाजपा ने देश को एक परिवार की बंधक बनी इस पुरानी प्रवृत्ति से भी बाहर निकाला है অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰে দেশত ডিজিটেল আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰিছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিকম খণ্ডৰো বিপ্লৱ আৰম্ভ হৈছিল অটল বিহাৰী বাজপেয়ীৰ দিনতে অটল বিহাৰী বাজপেয়ীৰ নীতিৰ বাবে মোবাইল আৰু ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ ভিতৰতে শীৰ্ষত লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ आज डिजिटल पहचान की इतनी चर्चा होती है भारत में टेलीकॉम क्रांति को गति देने का श्रेय भी अटल जी को ही जाता है उनकी सरकार ने जो टेलीकॉम नीति बनाई उससे घर घर तक फोन और इंटरनेट पहुंचना आसान हुआ और आज भारत दुनिया में सबसे अधिक मोबाइल और इंटरनेट यूजर वाले देशों में से एक है ইয়াৰ পূৰ্বে পুৱাই দিল্লীত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়েও জনালে শ্ৰদ্ধাঞ্জলি বিকশিত ভাৰতৰ স্বপ্নদ্ৰষ্টা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ 101 সংখ্যক জন্মদিনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনালে শ্ৰদ্ধাঞ্জলি ইপিনে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মুকলি কৰিলে অটল কেণ্টিন 45খনকৈ অটল কেণ্টিন মুকলি দেশৰ ৰাজধানীত মাত্ৰ 5 টকাতে উপলব্ধ হ'ব এসাঁজ দৰিদ্ৰ লোকৰ কাৰণে কেণ্টিনত উপলব্ধ হ'ব 5 টকাত এসাঁজ এনেদৰে অটল বিহাৰী বাজপেয়ীক সুশাসন দিৱসত স্মৰণ দেশবাসীৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গড়েশ্বৰৰ উত্তৰ কেৰপাভিঠাত লোমহৰ্ষক হত্যা বোৱাৰী একৰ হাতত প্ৰাণ গ'ল শহুৰেকৰ মৃত লোকজনৰ নাম কুলেন শৰ্মা বোৱাৰীগৰাকীয়ে চুৰিৰে উপৰ্যপৰি আক্ৰমণ কৰে কুলেন শৰ্মাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে
পাৰিবাৰিক সংঘাতৰ ফলতেই সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এয়া কুৰেশ্বৰৰ উত্তৰ কেৰপাভিটাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ খবৰ জনাইছো। বোৱাৰীয়েকৰ হাতত প্ৰাণ গ'ল। শহুৰেকৰ মৃত লোকজনৰ নাম কুলেন শৰ্মা। চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কুলেন শৰ্মাক চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় শহুৰেক কুলেন শৰ্মাক। পাৰিবাৰিক কন্দলৰ এয়া হৈছে ভয়ংকৰ পৰিণাম। আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।